আজি এই ভিডিঅ'টিত মই অৰিজিনেল ভইচটো মিউট কৰি এটা ভইচ অভাৰ দি আছোঁ। ইয়াৰ কাৰণটো হৈছে আপোনালোকে দেখা পাব মই বহু মানুহৰ আগত মাইকত কথা পাতি আছোঁ, হয়নে? কিন্তু এটা সময় আছিলে মই সৰু থাকোঁতে, সৰু নহয় অলপ ডাঙৰেই হৈছোঁ দিয়ক, 10-12 বছৰ এইজলৈকে মানে ঘৰত মানুহ আহিলে মই লুকাই থাকোঁ, মানুহৰ আগত যাবলৈ মই লাজ কৰোঁ, তেনেকুৱা আছিলোঁ। চ' এইটোক লৈ মোৰ ৰিলেটিভছ ঘৰ মা দেউতাও চিন্তিত আছিলে, যে মানে চিন্তাত আছিলে আৰু যে মই কি তেনেকুৱাই থাকিম নেকি, মোৰ পাৰ্চনেলিটিটো তেনেকুৱাই থাকিব নেকি, তেনেহ'লে অলপমান দিগদাৰো হৈ যায়চোন, মানুহৰ লগত মিক্স আপ হ'ব নোৱাৰি ৰিজাৰ্ভ নেচাৰ থাকিলে, বা বেছি লাজুকীয়াল হ'লে ধৰক স্কুল কলেজত যোৱাৰ পাছত মানে অলপ প্ৰব্লেম হয়, চবৰ লগত কমিউনিকেট কৰিব নোৱাৰে, তেনেকুৱা হৈ যায়। কিন্তু বিশ্বাস কৰক, লাহে লাহে মোৰ মা দেউতাই যথেষ্টখিনি চেষ্টা কৰিছিলে যেন মই অকণমান অ'পেন আপ হ'ব পাৰোঁ, অকণমান কনফিডেঞ্চ বিল্ড আপ হয় যেন মোৰ ভিতৰত। ময়ো চেষ্টা কৰিছিলোঁ। মোৰ দৰে যিমান সৰু ল'ৰা ছোৱালী আছে, মানে মোৰ চাইল্ডহুডৰ কথা কৈছোঁ, যিহেতু লাজ কৰে মানুহৰ আগত কথা পাতিবলৈ বা কিবা, আপোনালোকে এটা বস্তু মনত ৰাখিব, মোৰ দৰে এজন মানুহ যোনে সৰু থাকোঁতে ঘৰত আহিলে লুকাই থাকে 10-12 বছৰ বয়সলৈকে, 14 বছৰ বয়সলৈকে, যদি চবৰ আগত কথা পাতিব মই পাৰিছোঁ, আপোনালোকেও পাৰিব। কোনোৱে কনফিডেঞ্চটো বিল্ড আপ কৰক, চবৰ আগত। এইটো এটা পাৰ্চনেলিটি ডেভেলপমেণ্টত পৰে এই বস্তুটো। চ' মই পাৰিলে আপোনালোকেও পাৰিব, কাৰণ ময়ো লাজুক আছোঁ।